ক্ষেত্ৰ য'ত মহাকুম্ভত ইয়াতে এইটো প্ৰতিষ্ঠা হৈছিলে, গুৰু আসন প্ৰতিষ্ঠা হৈছিলে, অসমৰ সত্ৰাধিকাৰসকল ইয়ালৈ আহিছিলে। এয়া আমাৰ মাজত আমি আছোঁ ইয়াতে। আমি আজি ৰাতিপুৱা 3:30 বজাতে গা পা ধুই স্নানৰ কাৰণে আমি ওলাইছিলোঁ, কিন্তু আপোনালোকে ইতিমধ্যে বাতৰিত হয়তো দেখিছে যে ইতিমধ্যে হেঁচা ঠেলাত স্নান কৰিবলৈ যাওঁতে বহু লোকৰ ইতিমধ্যে বহুত জখম হৈছে, ক্ষণ ক্ষতি হৈছে। সেইকাৰণে প্ৰশাসনে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ পৰা প্ৰাৰম্ভ কৰি সকলোৱে ইতিমধ্যে বিষয়টো গভীৰভাৱে লৈছে। কিন্তু আমি এতিয়া যি ক্ষেত্ৰত আছোঁ তাৰ পৰা আমি যোৱা নাই। গতিকে সমগ্ৰ অসমৰ মানুহক আমি দেখাইছোঁ আমি ঠিকে ঠাকে আছোঁ, আমি তালৈ যাব পৰা নাই, আমাক ইয়াতে ৰখাই থৈ দিছে। আজি ইমান মানুহ হৈছে, প্ৰায় 9 কোটি মানুহ এতিয়া আছে বৰ্তমানত। ইমান মানুহৰ কাৰণে অকণমান ভগদড় হৈছে, বেছি ক্ষতি হোৱা নাই। কিন্তু এইটো হ'ব পাৰে কাৰণে চাই স্নান কেঞ্চেল কৰি দিছে, অমৃত স্নান বুলি যিটো কয়। আৰু কেঞ্চেল কৰা মানে চাই তেখেতক চাই আমাক যিটো মহামল্লেশ্বৰ যেতিয়া যাম আৰু ভিৰ হেঁপাহ ধৰিব, সেইকাৰণে বহুত লোকচান হ'ব পাৰে। সেইকাৰণে সিদ্ধান্ত লোৱা হৈছে, এইটো আমি কেঞ্চেল কৰি দিছোঁ। কৃষ্ণ এই প্ৰভুসকল যি অৱস্থা ইয়াতে আমাৰ হৈছে, গতিকে আমি তালৈকে যোৱা মানে ত্ৰিবেণী সংগমলৈ যোৱা সম্ভৱপৰ কথা নহয়। তাতে ইতিমধ্যে আমাৰ খবৰ আহিছে যে তাতে বহুত মানুহ মানে ইনজিঅ'ৰ্ড হৈছে আৰু ইনজিঅ'ৰ্ড হৈ হস্পিটেলাইজ হৈছে। গতিকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যোগী বাবাৰ লগত আলোচনা কৰি ইতিমধ্যে আমাৰ তালৈকে যোৱা বন্ধ কৰিছে আৰু ক্ৰমান্বয়ে মানুহখিনিক ৰখাই থোৱা হৈছে, ঠাই বিশেষকৈ ৰখাই থোৱা হৈছে। যদি লাহে লাহে তাৰ পৰা যিখিনি মানুহ ভিতৰত আছে সেই ভিতৰৰ মানুহখিনি ৰিলিজ কৰাই সময় হয়, মানুহখিনিক আগবাঢ়িবলৈ দিব। আৰু অন্যথা আজি সম্ভৱেই নহ'ব। প্ৰায় 13 কোটি মানুহ তাত একগোট হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।